শিক্ষক দিৱসলৈ মাজত এটা দিন বাকী থকা অৱস্থাত উত্তৰ গুৱাহাটীৰ আগশাৰী শিক্ষানুষ্ঠান ফেকাল্টি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক সন্মান সমাৰোহ শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। গীত, নৃত্য আৰু কথাৰে সজোৱা মনোজ্ঞ সমাৰোহ অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে CBSE সহোদয়া বিদ্যালয়ৰ প্ৰাক্তন সম্পাদিকা পূৰ্ণিমা মেহৰাই। CBSE সহোদয়া স্কুল কমপ্লেক্স গুৱাহাটী চেপ্টাৰৰ উদ্যোগত আৰু উত্তৰ গুৱাহাটী ফেকাল্টি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত বৃহত্তৰ গুৱাহাটীৰ 50খন বিদ্যালয়ৰ 41গৰাকী কৃতি শিক্ষক তথা শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্ধনাত প্ৰতিজন কৃতি শিক্ষক তথা শিক্ষয়িত্ৰীক মানপত্ৰ আৰু স্মাৰকেৰে উদ্যোক্তাসকলে সম্বৰ্ধনা জ্ঞাপন কৰে। সমাৰোহত আদৰণি ভাষণ পাঠ কৰে ফেকাল্টি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ যুগল চন্দ্ৰ বৰাই। আদৰণি ভাষণত বৰাই কয় যে শিক্ষক হৈছে আমাৰ সমাজৰ মূল শিলাস্তম্ভ। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে CBSE আঞ্চলিক বিষয়া সন্দীপ টেণ্ডন, সহোদয়াৰ সভাপতি ডক্টৰ নৃপেন কুমাৰ দত্ত, সম্পাদক ডক্টৰ বন্দনা বৰুৱা, সহোদয়াৰ প্ৰাক্তন সভাপতি BK ভূঞা, প্ৰভা দুষ্টিদাৰ প্ৰাক্তন সম্পাদিকা পূৰ্ণিমা মেহৰাৰ লগতে ফেকাল্টি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সঞ্চালক লয়া সিনহাৰ উপৰিও সহোদয়াৰ প্ৰাক্তন আৰু বৰ্তমানৰ কেইবাজনো বিষয়ববীয়া। আমি সকলোৱে জানো যে আমাৰ শিক্ষকসকল সমাজৰ মেৰুদণ্ড। শিক্ষকসকলৰ অবিহনে সমাজ এখন আমি কেতিয়াও গঢ়িব নোৱাৰোঁ। কিন্তু বহু সময়ত আমি জানো শিক্ষকৰ ত্যাগ, কিন্তু আমি সমজুৱাভাৱে স্বীকৃতি দিয়া নহয়। কিন্তু আমি CBSE সহোদয়া গুৱাহাটী চেপ্টাৰে আজি 2 বছৰ ধৰি আমি বিভিন্ন স্কুল ৱাইজ বেষ্ট টিচাৰজনক আমি ৰিকগনাইজেশ্যন দিয়াৰ কাৰণে এই অনুষ্ঠানটো আৰম্ভ কৰিলোঁ আৰু এইবাৰ 2য় বৰ্ষ। আৰু এই 2য় বৰ্ষৰ গোটেই দায়িত্বটো আমি ফেকাল্টি হায়াৰ ছেকেণ্ডেৰী নৰ্থ গুৱাহাটীয়ে লৈ CBSE সহোদয়া উদ্যোগত আমি 41জন টিচাৰক 41খন বিভিন্ন স্কুলৰ আমি তেখেতসকলক স্বীকৃতি দিলোঁ আৰু তেখেতসকলক সম্বৰ্ধনা জনালোঁ। আৰু এই অনুষ্ঠানটোৰ যোগেদি নিশ্চয় আমাৰ টিচাৰ কমিউনিটি তেখেতসকলে ভৱিষ্যতে কাম কৰিবলৈ উৎসাহিত হ'ব আৰু সমাজখন বেনিফিটটো সমাজলৈ যাব, সমাজখন বেছিকৈ উপকৃত হ'ব। তাৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰা হ'ল আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।